নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাইনাই পুনৰবাৰ নতুন এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল। মই আকৌ এবাৰ আজি পুনৰবাৰ বাৰীলৈ আহিলোঁ মানে বাৰীখনত মোৰ গোটেই বনে আৱৰি আছে। দুদিনমান মই ঘৰত নাছিলোঁ, নথকাৰ বাবে বাৰীটো কাম কৰিবলৈ ভালকৈ আহিব পৰা নাছিলোঁ যদিও, কিন্তু ভাবিলোঁ বাৰীখনত আকৌ আজি মই এবাৰ চাফ চিকুণ কৰিবলৈ আহিলোঁ। মই ডিউটি সময়ৰ পৰা ভালকৈ সময় পোৱা নাই, চবফালে মিলাব লগা হৈছে, উপায় নাই। দেখিছে আপোনালোকে বাৰীখনো গোটেই বনে আৱৰি, গোটেই দেখিছেনে, গোটেই হাবি জংঘল হৈ গৈছে বাৰীখন দেখিছেনে। লগতে বাৰীখন মই অলপ চাফা কৰিবলৈ আহিলোঁ, আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ। মই এইবাৰ যি ভাবিছিলোঁ, মই ৰঙালাও কবি দিছিলোঁ, কিন্তু সকলো পুলি নোলালেও অলপ আপোনালোকক মই আগৰ ভিডিঅ'বোৰ কৈছিলোঁ। কিন্তু তথাপিও মই এতিয়া আকৌ লাহেকৈ মই দাংবডি, ভেন্দি, জিকা, তিয়ঁহ এইবোৰ দিবৰ কাৰণে মই বনবোৰ চাফা কৰি আছোঁ। এতিয়া খৰালি মাহ যাব হৈছে লাহেকৈ, গৰম ছিজন আহিছে, গতিকে পানীও আহিব। পানী অহাৰ আগতে ভাবিছোঁ অলপ চব্জি খেতি কৰোঁ। ভাবিলোঁ আপোনালোককো অলপ দেখুৱাওঁ। মই দেখুৱাইছোঁ বাৰীখন দেখিছেনে, বাৰীখন আগতকৈ মই ধুনীয়াকৈ চাফা কৰি, ধুনীয়াকৈ বনবোৰ চাফা কৰি, ইটোৰ পৰা সিটোলৈ ধুনীয়াকৈ বনবোৰ মাটি ভাঙি, ধুনীয়াকৈ বনবোৰ উলিয়াই, ধুনীয়াকৈ মাটিবোৰ ভাঙি দেখিছেনে কি ধুনীয়াকৈ কৰিছোঁ, চাওকচোন, চাওক। আৰু বন্ধু বান্ধৱীসকল, মই কালি আপোনালোকক এটা ষ্টৰি কৈছিলোঁ, সেইটো শুনি সকলোৱে ভাল পাইছে। হয়তো যদি আপোনালোকে ভাল পায়, মই পুনৰবাৰ আকৌ এবাৰ মই কাহিনীটো শুনাবলৈ ওলাইছোঁ। সেই মোৰ কাহিনীও শেষ নহয়, শেষ বুলি ক'লেও মোৰ শেষ নহয়। তথাপিও মোৰ কাহিনীটো কেতিয়াও আধৰুৱা হৈ ৰ'ল। যাক মই এটা সময়ত ভাল পাইছিলোঁ, সেই ভাল পোৱাবোৰ যেতিয়া এটা সময়ত এৰি যায়, সেই স্মৃতিবোৰে বাৰুকৈ বুকুত খুন্দা মাৰি ধৰে। গতিকে মই সেই স্মৃতিবোৰ সুঁৱৰি আপোনালোকৰ মাজলৈ পুনৰবাৰ এটি মই কাহিনী আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ আহিছোঁ। যদি কাহিনীটোত মোৰ ক'ৰবাত যদি ভুল ভ্ৰান্তি হৈ যায়, সকলোৱে ক্ষমা মাৰ্জনা কৰিব। তেন্তে দেৰি নকৰি আৰম্ভ কৰক মই কাহিনী। সেইদিনা আছিল 2018 চনৰ 12 অক্টোবৰ। লগ পাইছিলোঁ শিৱসাগৰ জিলাৰ বৰপুখুৰী পাৰত এডাল ডাঙৰ গছৰ তলত। লগ পাইছিলোঁ সেই দিনটোৰ কথা। মনত পৰে সেই দিনটোৰ কথা, মনত পৰে সেই কাহিনীৰ সেই দিনবোৰ কথা। উভতি যাবলৈ মন যায় সেই দিনবোৰলৈ। তেতিয়া নাছিল হাতত এণ্ড্ৰইড ফোন, স্মাৰ্টফোন, না আছিল হোৱাটছআপ, না আছিল ফেচবুক। এটা ৰং নাম্বাৰত চিনাকি হৈ তাইৰ লগত কথা পাতিছিলোঁ। এনেকৈ চিনাকি হৈ তাইৰ লগত কথা পাতি বহুত সময় পাৰ কৰিছিলোঁ। লাহে লাহে সময়বোৰ বাগৰি গ'ল। এদিন তাইৰ লগত মই প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ালোঁ। তাইও এদিন আহিল মোক লগ কৰিবলৈ সুদূৰ দূৰৰ পৰা, আৰু ময়ো তাইৰ বাবে অপেক্ষা কৰি মোৰ ঘৰৰ পৰা ওলাই পিনি গৈ শিৱসাগৰ পুখুৰীপাৰত ৰৈ আছিলোঁ তাইৰ অপেক্ষাত। আজিও যেন ৰৈ আছিল সেই ঠাইখিনি, আজিও যেন সেমেকি হৈ ৰ'ল সেই ঠাইখিনি। আজিও যেন তাইৰ বাবে মই ৰখি থাকিলোঁ সেই ঠাইখিনিত, তাই অহা ঠাইখিনিত আজিও যেন মই থমকি ৰ'লোঁ। তাইৰ অপেক্ষাত আজিও মই ৰৈ থাকিলোঁ, তাই আজিও ঘূৰি আহিব বুলি। অপেক্ষা কৰোঁতে কৰোঁতে আজি প্ৰায় 7-8 বছৰ পাৰ হ'ল, কিন্তু তাইৰ কোনো ঠিকনা বিচাৰি নাপালোঁ। লাহে লাহে তাইৰ লগত মোৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিল। এনেকৈ সময়বোৰ পাৰ হৈ গ'ল। কেনেকৈনো পাৰ হৈ গ'ল বুজিয়ে নাপালোঁ। ক'ৰবাত যেন হেৰাই গুচি গ'ল তাই। মোৰ নীলা চৰাইজনীৰ মাজত দেখা সপোনবোৰ যেন ক'ৰবাত হেৰাই গুচি গ'ল। হয়তো মোৰ জীৱনত কি ভুল আছিল, কি শাস্তি আছিল, মই তাৰ উত্তৰ মই নাজানো। কাৰোবাক সঁচা অন্তৰে ভাল পোৱাটো সঁচাকৈ ভুল হ'ব পাৰে নেকি, তাৰ উত্তৰ মই নাজানো। কিন্তু তাইক মই বিচাৰি গৈছিলোঁ, কিন্তু তথাপিও তাইক মই বিচাৰি নাপালোঁ। তাইৰ উত্তৰ বিচাৰি মই হাবাথুৰি খাইছিলোঁ। তাইৰ নীলিম দুচকুত মই দেখা পাইছিলোঁ সকলো পৃথিৱীৰ ঠিকনা। বিচাৰি পাইছিলোঁ তাইৰ দুচকুত থকা ৰংবোৰ। তাই আন ছোৱালীতকৈ বহুত বেলেগ আছিল। তাই যি খায় মই তাকে খাইছিলোঁ। তাই যি ভাল পায় তাকে মই দিবলৈ চেষ্টা কৰিছিলোঁ। কেতিয়াবা অনুভৱ হয়, তাই যে এনেকৈ সপোনতে মোক এৰি যাব বুলি মই ভবা নাছিলোঁ। সৰু সৰু কথাতে তাই মোক অভিমান কৰিছিল। কেতিয়াবা কাজিয়া হৈছিল, কেতিয়াবা সন্দেহ হৈছিল। এনেকৈ পাৰ কৰিছিলোঁ আমাৰ জীৱনটো। লাহে লাহে ক্ৰমান্বয়ে সময়বোৰ পাৰ হৈ গ'ল। নাজানো জীৱনটোত ক'ৰ পৰা ক'ত হেৰাই গুচি গ'ল মোৰ জীৱনৰ ৰংবোৰ। আজিও যেন বিচাৰি ফুৰিছিলোঁ তাইক, নাপালোঁ। আজি 7-8 বছৰে তাইৰ ঠিকনাটো মই আজিও ঠিকনা বিচাৰি নাপালোঁ। ক'ৰবাত যেন তাই গুচি গ'ল সুদূৰ বহু দূৰলৈ। আজিও যেন তাইক মই বিচাৰি নাপালোঁ মোৰ নিজৰ কাষত। নিজৰ বুলি আঁকোৱালি ল'ম বুলি ভাবিছিলোঁ তাইক, নাপালোঁ কাষত তাইক। তাই গুচি গ'ল বহু দূৰ, নাপালোঁ তাইৰ ঠিকনাটো। কিনো ক'ম তাইক, তাই বিচৰাৰ দৰে হয়তো মই সিমানখিনি মৰম দিব নোৱাৰিলোঁ তাই বিচৰাৰ দৰে। হয়তো এয়া মই কপালৰ লিখন বুলি ভাবি সকলো লাহে লাহে পাহৰিবলৈ চেষ্টা কৰিছোঁ। জীৱনটোৰ পৰা কিছুমান শিক্ষা পালোঁ। জীৱনত কাৰো পৰা বেছি আশা নকৰিবা।
যাক তুমি নিজতকৈ বেছি আশা কৰিবা এদিন তেওঁ তোমাৰ পৰা আঁতৰি বহু দূৰ আঁতৰি গুচি যাব। কেতিয়াবা সময়বোৰ গুচি যাব, কিন্তু আপোনজনো তোমাৰ কাষত নাথাকিব। সময়বোৰ এনেকৈ গুচি গ'ল যে তাই গুচি যোৱা সময়খিনিত মই কেতিয়াবা ভাগৰি পৰিছিলোঁ। কেতিয়াবা সময়ৰ লগত, কেতিয়াবা জীৱনৰ লগত। আশাবোৰ যেন তাইক মই সপোন লৈ দেখিছিলোঁ তাইক দেখিলে এনেকুৱা লাগিছিল যেন সমস্ত পৃথিৱীৰ ঠিকনা বিচাৰি পাইছিলোঁ। নাজানো জীৱনটোত কি ভুল কৰিছিলোঁ মই। তাৰ বাবে হয়তো আজি মই অকলশৰীয়া হৈ পৰিলোঁ। জীৱনটোত কি পালোঁ মই নাজানো। তাৰ উত্তৰ বিচাৰি আজি মই তাইক হাবাথুৰি খাই পৰিছোঁ। তাই ক'ত আছে, মই কেনেকৈ আছে সুধিব মন যায়। নাজানো এতিয়া তাই ক'ত আছে, কেনেকৈ আছে। তাইক মই আজিও বিচাৰি ফুৰোঁ। কেতিয়াবা অনুভৱ হয় তাইৰ জীৱনত আহি মই ভুল কৰিছিলোঁ। নাছিল তাহানি সেই দিনৰ এণ্ড্ৰইড স্মাৰ্টফোন, না আছিল ফেচবুক, না আছিল হোৱাটছআপ। মাথো আছিল এটা হাতত কিপেড মোবাইল ফোন। 10 টকাৰ কাৰ্ড ভৰাই তাইৰ লগত মই অলপমান কথা পাতোঁ। এনেকৈ পাৰ কৰিছিলোঁ সময়বোৰ। কেনেকৈনো পাৰ হৈ গৈছিল সময়বোৰ বুজিয়ে পোৱা নাছিলোঁ। এনেকৈ হেৰাই গৈছিল এটা জীৱনৰ নিখুঁত জীৱন। হেৰাই গৈছিল জীৱনৰ মোৰ অন্তিম ঠিকনাটো। লাহে লাহে ক্ৰমান্বয়ে সময়বোৰ পাৰ হৈ গ'ল। তাইৰ লগতো যোগাযোগ বিচ্ছিন্ন হৈ পৰিল। তাইৰ লগতো মই চা চিনাকি হোৱাৰ যোগাযোগ বন্ধ হ'ল। হাজাৰ বিচাৰিলোঁ তাইক, কিন্তু তাইৰ মৰমবোৰ মই আজিও বিচাৰি নাপালোঁ। ক'ত হেৰাই গ'ল মোৰ মৰম ভাল পোৱাৰ সেই পৰিজনী। আজিও যেন বিচাৰোঁ তাইক মই নিৰাশাৰ মাজত। কেতিয়াবা অনুভৱ হয় তাইৰ সুখী আছেনে? কেতিয়াবা মোৰ দুচকুৰে চকুলো বাগৰে তাইৰ কথাবোৰ ভাবিলে। দুচকুৰে নিগৰি নিগৰি হেজাৰ হেজাৰ যেন বৰষুণ নামি আহে বুকুলৈ। কম বুলি বহুত কথা থাকি গ'ল তাইক কোৱাই নহ'ল। ছমাহ নহওঁতে তাই মোৰ জীৱনৰ পৰা বহু দূৰ আঁতৰি গুচি গ'ল। ইমান দূৰলৈ গুচি গ'ল যে তাইৰ কাহানি মোৰ কাষত বিচাৰি নাপালোঁ। সঁচাকৈ প্ৰেম এনেকৈ যে হেৰাই যাব তাৰ উত্তৰ মই আজিও বিচাৰি নাপালোঁ। কেতিয়াবা তাইৰ প্ৰতি থকা ঘৃণাখিনিও যেন মোৰ পৰা কাঢ়ি লৈ গুচি গ'ল। আজিও যেন তাইক মই মিছ কৰোঁ। তাই ক'ত আছে, কেনেকৈ আছে, ক'ত আছে। কেতিয়াবা সুধিব মন যায় ভগৱানটোক, ভগৱান কিয় মোক কিমান শাস্তি দিছা? তাই অবিহনে কিয় মোক জীৱনটো আজি আধৰুৱা কৰি ল'লা? কিয় গুচি গ'ল তাই মোৰ পৰা? মোৰ ভাল পোৱা ইমানেই কম আছিল নে তাই মোৰ জীৱনৰ পৰা আঁতৰি বহু দূৰ গুচি গ'ল? সঁচাকৈ জীৱনটোত পাবলৈ বহুত আছিল, কিন্তু নাপালোঁ তাইৰ মৰমৰ ঠিকনাবোৰ। সঁচাকৈ জীৱনটোত কি পালোঁ কি নাপালোঁ মই নাজানো। তাইৰ প্ৰতি থকা মৰমবোৰ যেন লাহে লাহে মোৰ আজি এতিয়া হেৰাই যাব ধৰিছে। তাইক বিচাৰি আজিও মই হাবাথুৰি খাই ফুৰোঁ। কিজানি ক'ৰবাত তাইক দেখা পাওঁ, লগ পাওঁ। এষাৰি মাত শুনিব মন যায়, কিন্তু নাপাওঁ তাইৰ ঠিকনাটো। ক'ত আছে তাই মই নাজানো। তাই থকা মৰমবোৰ যেন এনেকৈ হেৰাই যাব ধৰিলে। আশাবোৰ যেন জোনাক হৈ নামি আহিছিল আৰু বৰষুণৰ দৰে প্ৰকৃতিৰ বুকুলৈ নামি আহিছিল। সঁচাকৈ জীৱনটো কি পালোঁ নাজানো। জীৱনটোৰ পৰা যেন বহুত শিক্ষা পালোঁ। সঁচাকৈ মৰম ভাল পোৱা যে এনেকৈ হেৰাই যাব মই সপোনতো ভবা নাছিলোঁ। জীৱনটো যেন এনেকৈ হেৰাই গুচি গ'ল কোনোবা এটা চুকত। আজিও যেন তাইক মই বিচাৰি হাবাথুৰি খাওঁ। ক'ৰবাত যেন বিচাৰি ফুৰোঁ তাইৰ মৰমৰ ঠিকনাটো। তাইক যেন আজিও লগ পাই মনৰ কথা খুলি ক'বলৈ। আজিও মনত পৰে সেই ঠাইখিনি যাক মই তাইক লগ পাইছিলোঁ সেই দিনটোৰ কথা। সেই ঠাইখিনি আজিও মনত পৰে মোৰ শিৱসাগৰলৈ গ'লে। মনত পৰে আজিও সেই ঠাইখিনি তাইক লগ পোৱাৰ সময়খিনি পাৰ কোৱা। সঁচাকৈ জীৱনটো কেনেকৈনো শেষ হৈ গ'ল মই ধৰিবই নোৱাৰিলোঁ। জীৱনটোত পৰা তাইক মই বহুত কথা শিকিছিলোঁ তাইৰ পৰা। নজনা কথাবোৰ তাই মোক শিক্ষা দি গৈছিল। কেতিয়াও তাই মোক কৈছিল ভাল পালে সঁচা মন্তৰে ভাল পাবা। হয়, মই সঁচা অন্তৰে ভাল পাইছিলোঁ। নাজানো জীৱনটোত কি ভুল কৰিলোঁ, কি পাপ কৰিলোঁ। তাৰ বাবে মই হয়তো আজি তাইক মই পায়ো আজি হেৰুৱালোঁ। ক'ত হেৰাই গ'ল তাই আজিও যেন মই তাইক বিচাৰি নাপালোঁ। সঁচাকৈ প্ৰেম এনেকৈ শেষ হৈ যায়। তেন্তে বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে, পুনৰবাৰ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে নতুন নতুন ভিডিঅ' মই সকলোকে দি যাব পাৰোঁ। শেষত এটাই সকলোকে অনুৰোধ কৰিছোঁ, নতুন বছৰটো সকলোৱে সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক, জীয়াই থকা দিনবোৰ যেন সদায় কৰ্মৰে আগবাঢ়ি যাওক। তাকে কৈ আপোনালোকক মানে আজি ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ। পুনৰ এটি লগ পাম নতুন এটি ভিডিঅ' আশাৰে। আজিলৈ বাই বাই। সকলোৰে দিনটো আজি শুভ হওক তাৰে কামনা কৰি আজিলৈ বাই বাই। পুনৰ এটি লগ পাম নতুন ভিডিঅ' আশাৰে। আজিলৈ বাই বাই।